অনুশীলনী 7.1 ৰ কুৱেশ্যন নম্বৰ 7 এ বি এটা ৰেখাখণ্ড আৰু পি ইয়াৰ মধ্যবিন্দু এ বি একেফালে থকা ডি আৰু ই দুটা এনে বিন্দু যাতে এংগুল বি এ ডি ইকুৱেল টু এংগুল এ বি ই আৰু এংগুল ই পি এ ইকুৱেল টু এংগুল ডি পি বি চিত্ৰ 7.23 চোৱা দেখুৱা যে আমি এই দুটাটো দেখুৱাব লাগিব চিত্ৰটো এটো হ'ব কুৱেশ্যন নম্বৰ 7 ৰ সমাধান দিয়া আছে এ পি এ বি ৰেখাখণ্ড মধ্যবিন্দু ডি আৰু ই এ বি একেফালে থকা দুটা বিন্দু যাতে এংগুল বি এ ডি ইকুৱেল টু এংগুল এ বি ই আৰু এংগুল ই পি এ ইকুৱেল টু এংগুল ডি পি বি হ'ব প্ৰমাণ কৰিব আমি এইটো প্ৰমাণ কৰিব লাগিব চিত্ৰটো এটো হ'ব তাৰপিছত আমি এই দুটাটো প্ৰমাণ কৰিবলৈ প্ৰমাণ ইয়াত ত্ৰিভুজ ইয়াত কি হ'ব ডি এ পি আৰু ইয়াত কি হ'ব ত্ৰিভুজ ই বি পি ৰ পৰা আমি এ পি ইকুৱেল টু ইয়াত কি হ'ব বি পি হ'ব তাৰপিছত এংগুল ডি এ পি এটো এংগুল ডি এ পি ইকুৱেল এংগুল ইয়াত কি হ'ব ই বি পি হ'ব তাৰপিছত ইয়াত কি ই পি এটো ই পি এ তাৰপিছত এংগুল ইয়াত ডি পি বি ইকুৱেল এটো হ'ব চিত্ৰটো এটো তাৰপিছত এংগুল ই পি এ প্লাস এংগুল ই পি ডি ইকুৱেল টু ইয়াত কি হ'ব এংগুল ই পি ডি প্লাস ইয়াত কি হ'ব এংগুল ডি পি এ হ'ব তাৰপিছত ইকুৱেল টু এ পি ডি ইকুৱেল টু এংগুল বি পি ই হ'ব তাৰপিছত ত্ৰিভুজ এটো ত্ৰিভুজ ডি পি এ অৰ্বসম ইয়াত কি হ'ব ত্ৰিভুজ ই বি পি হ'ব তাৰপিছত এটো হ'ব 2 ত্ৰিভুজ এটো ত্ৰিভুজ ডি এ পি অৰ্বসম ইয়াত কি হ'ব ত্ৰিভুজ ই বি পি হ'ব এ ডি এটো এ ডি ইকুৱেল টু ইয়াত কি হ'ব বি ই হ'ব এ ডি আৰু বি ই টো সমান হয় এটোৱে হ'ব তোৰ এনসাৰটো Question number 8 C বিন্দুত সমকোণ অহ এ বি চি এটা সমকোণ ত্ৰিভুজ আৰু এম অতিভুজ এ বি মধ্যবিন্দু চি এমৰ সৈতে ৰেখাৰ সংলগ্ন কৰা হ'ল আৰু ডি বিন্দুলৈ এনেভাৱে বঢ়াই দিয়া হ'ল যাতে ডি এম চি এম ডি বিন্দু বিৰ সৈতে ৰেখা সংলগ্ন কৰা হ'ল চিত্ৰ 7.24 চোৱা দেখুৱা যে আমি এইটো দেখুৱাব লাগিব চিত্ৰটো এটো হ'ব এটো চিত্ৰটো হ'ব দিয়া আছে এ বি চি সমকোণী এংগুল এ ইকুৱেল টু এংগুল চি টো কিমান হ'ব 98 ডিগ্ৰী হ'ব এম এ বি অতিভুজ মধ্যবিন্দু হ'ব চি এম যোগ কৰি ডি বিন্দুলৈ বঢ়াই দিয়া হ'ল যাতে ডি এম ইকুৱেল টু চি এম হয় ডি বি যোগ কৰা হ'ল প্ৰমাণ কৰিব লাগে যে আমি এইকেইটা প্ৰমাণ কৰিব লাগিব 1 2 ত্ৰিভুজ এ এম চি আৰু বি ডি এম ত্ৰিভুজৰ এটো ত্ৰিভুজ এ বি চি এটো এ এম ইকুৱেল টু ইয়াত কি হ'ব বি এম হ'ব চি এম ইকুৱেল টু ইয়াত কি হ'ব ডি এম হয় এটো চি এম ইকুৱেল টু ডি এম হ'ব এটো চি এম ইকুৱেল টু ডি এম হ'ব এংগুল এ এম চি ইকুৱেল টু এংগুল বি এম ডি হ'ব ত্ৰিভুজ এ এম চি অৰ্বসম ইয়াত কি হ'ব ত্ৰিভুজ বি এম ডি হ'ব তাৰপিছত 2 ত্ৰিভুজ এ এম চি অৰ্বসম ইয়াত ত্ৰিভুজ বি এম ডি এক নঙত প্ৰমাণ কৰা হৈছে এটো এক নঙত প্ৰমাণ কৰা হৈছে এংগুল এ চি এম ইকুৱেল টু এংগুল বি ডি এম হ'ব এতেকে এ চি পেৰালেল টু কি হ'ব বি ডি হ'ব এতিয়া এ চি পেৰালেল বি ডি আৰু বি চি ছেদক ইহতক কাটিছে এংগুল ডি বি চি প্লাস এংগুল এ চি বি ইকুৱেল টু কিমান হ'ব 180 ডিগ্ৰী হ'ব তাৰপিছত ডি বি চি প্লাস এটো মানটো কিমান দিয়া আছে 90 ডিগ্ৰী দিয়া আছে ইকুৱেল টু 180 তাৰপিছত ডি বি চি 180 ৰ পৰা 90 মাইনাস কৰিলে কিমান হ'ব 90 ডিগ্ৰী হ'ব ইয়াত এংগুল ডি বি চি ইকুৱেল টু কিমান হ'ব 90 ডিগ্ৰী হয় এংগুল ডি বি চি এটা কি হ'ব এটা সমকোণী ত্ৰিভুজ হয় 3 ডি বি চি আৰু এ চি বি ত্ৰিভুজৰ এংগুল ডি বি চি ইকুৱেল টু এংগুল এ চি বি আৰু বি চি ইকুৱেল টু চি বি হ'ব ত্ৰিভুজ এ এম চি অৰ্বসমটো ত্ৰিভুজ বি এম ডি হয় এ চি ইকুৱেল টু বি ডি হয় ত্ৰিভুজ ডি বি চি অৰ্বসমটো ত্ৰিভুজ এ চি বি হয় 4 ত্ৰিভুজ ডি বি চি অৰ্বসমটো ত্ৰিভুজ এ বি চি হয় ডি চি ইকুৱেল টু এ বি হ'ব এটো ডি চি
ইকুয়াল টু CM ইকুয়াল টু 1/2 DC হব এটো 1/2 CM আৰু DC মানে কি হব CM হয় ইকুয়াল টু ইয়াত AB হব CM ইকুয়াল টু কি হব 1/2 টু এপালে যাব 1/2 AB হব এইটোৱে হব কোৱেশ্চন নম্বৰ 8 ৰ প্ৰশ্ন উত্তৰটো কোৱেশ্চন নম্বৰ 9 দিয়া আছে ত্ৰিভুজ ABC অৰ্বহন ত্ৰিভুজ FDE আৰু এটো ত্রিভুজ FDE আৰু AB ইকুয়াল টু 5 cm angle B ইকুয়াল টু 40 cm angle A ইকুয়াল টু 80 cm আৰু DE ইকুয়াল টু 6 cm হয় তলত কোন কেইটা উদ্ধ হ'ব এটো ইয়াৰ কোনটো উদ্ধ হ'ব আমি উলিয়াব লাগিব DF ইকুয়াল টু 5 cm তাৰপিছত F ইকুয়াল angle F ইকুয়াল টু কিমান হ'ব 60 ডিগ্ৰী হয় এটো হ'ব দিয়া আছে ত্ৰিভুজ ABC অৰ্বহম এটো দিয়া আছে অৰ্বহম ত্ৰিভুজৰ এটো অৰ্বহম ত্ৰিভুজৰ অনুৰূপটো ইয়াত কি হ'ব AB ইকুয়াল টু ইয়াত কি হ'ব FD ইকুয়াল টু 5 cm হ'ব তাৰপিছত angle A ইকুয়াল টু angle F ইকুয়াল টু কিমান হ'ব 80 ডিগ্ৰী হ'ব তাৰপিছত angle B ইকুয়াল টু angle D ইকুয়াল টু ইয়াত কি হ'ব 40 ডিগ্ৰী হ'ব তাৰপিছত ত্ৰিভুজ ABC পৰা এটো ত্ৰিভুজ ABC কোণৰ পৰা আমি angle C টো উলিয়াম তাৰপিছত angle C ইকুয়াল টু 180 ডিগ্ৰী মাইনাস 80 ডিগ্ৰী প্লাস 40 ডিগ্ৰী হ'ব তাৰপিছত ইয়াত 180 ডিগ্ৰী মাইনাস এই দুইটাটো 120 হ'ব এটোৰ পৰা এটো মাইনাস কৰিলে কিমান পাম আমি 60 ডিগ্ৰী পাম গতিকে ইয়াত কি হ'ব গতিকে angle E equal to angle C equal to কিমান হ'ব 60 ডিগ্ৰী হ'ব প্ৰশ্নত দিয়া আছে ইয়াত কি দিয়া আছে DE equal to 6 cm হ'ব ইয়াৰ হয়তো কি হ'ব এতেকে এটো হ'ব এটো angle F to 180 ডিগ্ৰী হ'ব angle E to 60 angle E to 60 তাৰপিছত angle D equal to 40 ডিগ্ৰী হ'ব 1 টোৱে অহয়তো হয় এই কাৰণে কোনটো উদ্ধ হ'ব D টো উদ্ধ হয় কোৱেশ্চন নম্বৰ 10 এই প্ৰশ্নটো এটা উক্তি এ বিপৰীতে এটা যুক্তি R দিয়া আছে উক্তি এ যদি ত্ৰিভুজ ABC PQR ৰ ত্ৰিভুজৰ BC equal to QR angle B equal to angle Q AB equal to PQ হয় তেন্তে গতিকে ত্ৰিভুজ ABC অৰ্বহম ত্ৰিভুজ PQR হ'ব গতিকে CA equal to RF RP angle BCA equal to angle QRP হ'ব angle BAC equal to angle QPR হ'ব যুক্তি R টো অৰ্বহম ত্ৰিভুজৰ ক্ষেত্ৰ অনুৰূপ অংশসমূহ সমান হয় আমি CPCT লিখো অৰ্বহম ত্ৰিভুজৰ অনুৰূপ অংশসমূহ কাৰণ তলত দিয়া বিকল্প কেইটা ইয়াৰ কোনটো উদ্ধ হ'ব আমি উলিয়াব লাগিব ইয়াৰ B টো উদ্ধ হ'ব উক্তি এ হয়তো আৰু যুক্তি R টো হয়তো যুক্তি R উক্তিৰ এৰ উদ্ধ ব্যাখ্যা হয় যুক্তি এ টো উক্তিৰ এৰ উদ্ধ ব্যাখ্যা হয় এটোৱে হ'ব 7.1 ৰ প্ৰশ্ন উত্তৰ